গুড মৰ্ণিং। এয়া ৰাতিপুৱাৰ যুদ্ধত লাগি গৈছোঁ পাকঘৰত দেই, কুকাৰ কেৰাহীৰ লগত। আৰু মই মোৰ কামত ব্যস্ত, ইফালে মানুহজনে আকৌ খেতিৰ কাম বাদ দি এইবাৰ আকৌ গোসানী দুইজনীৰে কামত লাগিছে। খিলনা বস্তু বেয়া হৈছে, তাকেই ভাল কৰিবলৈ লৈছে। আৰু ময়ো ইফালে দেখিছেনে মোৰ দায়িত্ববোৰ পালন কৰি আছোঁ। এটাৰ পিছত এটা দায়িত্ব আহি আছে। এতিয়া হেনো ৰুটি খাব, তাৰে যা যোগাৰ কৰাত লাগিছোঁ। ইয়াৰ পিছতে আকৌ পথাৰৰ কাম থাকিবই নহয়। পথাৰত চাহ পানী যোগাৰ কৰাত লাগি গৈছে বায়ে। মানে ৰাতিপুৱা সময়খিনি প্ৰায় 11টামান বজালৈকে পাকঘৰৰ পৰা একেবাৰে ছুটি নোপোৱা ডিউটি আমাৰ দুইজনীৰে। এটাৰ পিছত এটা লাগিয়ে থাকে কামবিলাক। আজিও এয়া পুৰিয়ে দিব লৈছোঁ, কাৰণ লাইন নাই। ইফালে ঢেঁকীতো পিঠাগুড়ি কুটিবলৈও দিগদাৰ। সেইবাবে কিহৰ কাৰণে কি হৈ আছে কৈ আছোঁ বাৰু। ইফালে আমাৰ ৰোৱনী চাহ খাবলৈ আহিয়ে পালে। আমাৰ ৰোৱনী নকয় দেই, কিয় ক'ব চাউতাল বুলি ন পেহী? এয়া দায়িত্ববোৰৰ পৰা পলাবলৈ মানে সুবিধাই নোপোৱা হ'লোঁ। এতিয়া আকৌ এয়া দেখিছেনে, সকলোকে খোৱাৰ যোগাৰ ধৰি আছোঁ। গোসানী দুজনী, পাপাক ইফালে মায়েও খুৱাই আছে। আৰু দেউতাকো পথাৰৰ পৰা আহিলে ভাত দিলোঁ, ভাত খোৱা নাছিলে ৰাতিপুৱা। তাৰপিছত আকৌ দুপৰীয়াৰ সাজত লাগিবই হ'ল। সেয়া এতিয়া ভাত বনাবলৈ যাওঁ। মানে অলপ সোনকালে আহিছোঁ আজি। দুপৰীয়া ৰ'দটো ইমান বেছি লাগে, সেইবাবে আজি 11টা বজাতে ভাবিছোঁ অকণমান সোনকালে বনাই ল'ব পাৰিলে অলপ আজৰি নিজৰে। আৰু অলপ কামো আছে। কি কাম আছে দেখাম বাৰু আপোনালোকক দেই। আজি গোটেই গাঁৱত হাহাকাৰ লাগি আছে আমাৰ, গৰমত একেবাৰে অৱস্থা নাইকিয়া। গোসানীয়ে পাপাকক ক'তোৱে ওলাব নিদিয়ে চাওকচোন। আহি আকৌ তাই উঠি লৈছে, পাঠশালাত কিবা কাম আছিলে তাকে যাব লৈছে। কিন্তু এনেকৈ থাকিবলগীয়া হৈছে। ইফালে গৰম, ইফালে ৰ'দ, তাতে আৰু গোসানীয়ে এনেকৈ আমনি কৰি আছে। তাইক অকণমান উলিয়াই লৈ যাওঁ বুলি খুৰীমাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু তাত অকণমান এনেকৈ বহি লৈছোঁ, কিন্তু হাতত বিচনী ল'বলগীয়া অৱস্থা। আৰু ইফালে ভণ্টিহঁতে চাহ বনাই আছে, লেটুক দিলে, লেটুক খালোঁ। কিন্তু গৰমত চাহ খাব মন নাই যদিও বনালে, এতিয়া এৰিবও নোৱাৰোঁ নিচিনা হৈছে। গাখীৰ চাহ বাৰু বেয়া নাপাওঁ খাই, কিন্তু তেনেকেই চাহ পানী খাই ল'লোঁ। ভাত আঞ্জা বনাই ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁহে, এতিয়া খাবলৈ আহিছোঁ। কিন্তু ৰ'দ আৰু গৰম দেখি এতিয়া চিন্তা লাগিছে ভাত খাবৰ কাৰণে, জানেনে? ইমান বেছি গৰম পাইছোঁ। আৰু একেবাৰে চিম্পুল খানা, দালি, ইফালে পাপৰ। আৰু আমাৰ ঘৰতে ভেন্দি ওলায়ে আছে, সদায় ওলায়। মানে খাই খাই শেষে কৰিব পৰা নাই। ইফালে আমি ভাল পাওঁ বাৰু, কিন্তু বা আৰু মানুহজনে বেয়া পায়। ইফালে আমাৰ মিটাৰ বক্সটো চাওকচোন, তাৰ ওলাই গৈছে, ছিগি গৈছে, কিন্তু জ্বলা নাই বাৰু। গোটেই ৰাতি আমাৰ গাঁৱত হাহাকাৰ, 3টামান বজাৰ পৰা বহুত বেছি হাহাকাৰ লাগি গৈছে। চাৰিওফালে কেৱল জুই জুই হৈ গৈছে। এয়া চাওকচোন, আমাৰ কাষৰ বাহঁতৰ ঘৰত এনেকৈ মিটাৰ বক্স জ্বলি গৈছিলে। ৰাতি মানে জ্বলি আছিলে যেতিয়া সেই ঘটনাটো ঘটিছিল। তাৰপিছত কিবা কিবি ছটিয়াই তাত তেনেকৈ জুইখিনি নুমুৱা গৈছে। অকল এঘৰতে নহয়, গোটেই গাঁৱতে চাৰিওফালে মানে প্ৰত্যেক ঘৰতে কিবা নহয় কিবা হৈছে। আমাৰ ঘৰত বৰ্তমান মিটাৰ বক্সত কিবা এটা কৈ থোৱা আছিলে, গতিকে জুই জ্বলাৰ সময়ত গোটেই তাৰখিনি তেনেকৈ ওলাই গৈছে। বাকী ভিতৰত কি হৈছে কি হোৱা নাই সেইটো গম পোৱা নাই। আৰু আমি আজি সেই আগৰ পুৰণি দিনলৈ মনত পৰিছে। এনেকৈ বিচনী লৈ গোটেই মানুহ একগোট হৈ বহিছোঁ, কথা পাতিছোঁ। ভাল লাগিছে এটা কাৰণত, যে গোটেইখিনি আজি একগোট হৈ এনেকৈ কথা বতৰা পাতিছোঁ। কিন্তু এটা কাৰণত বহুত বেছি ভয় লাগি আছে এতিয়া। লাইনৰ তাঁৰ বা লাইনৰ বৰ্ড দেখিলে আমাৰ বুকু কপা হৈছে, ইমান বেছি মানে জুই জ্বলিছিলে। আজি চাওকচোন অৱস্থা কি হৈছে, চাকি জ্বলাই থাকিবলগীয়া নিচিনা হৈছে। ইফালে লাইন এতিয়া ভাল কৰি আছে বাৰু। আৰু আজি ভাত পানী বনোৱা
নহয়, গতিকে ইফালে ম'ম', ইফালে চাওমিন আৰু আজি কাৰো বাবে ভাত নাই, কেৱল ৰুটি চাহ খায়ে সকলোৱে থাকিব লাগিব। ইফালে ৰাতি শুবলৈ পায় নে নাপায় ঠিকনা নাই। ইনভাৰ্টাৰত যিখিনি চাৰ্জ আছে সেইখিনিৰে কিবাকৈ চলিব লাগিব। পাকঘৰ গোটেই মানে লাইট ফেন কি হৈছে গম পোৱা নাই, ইনভাৰ্টাৰটো নচলা হৈছে। আৰু ৰাতিও দেখিছেনে লাইনৰ কামেই কৰি আছে, তথাপিও মানে কামটো নহ'ল। আজি ৰাতি তেনেকৈ চলিব লাগিব। বাকী ল'ৰা ছোৱালী এনেকৈ লৈ থাকিবলগীয়া হৈছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।